ডিগবৈ RD Senior Secondary School ফলাফল উন্নত। কলা বাণিজ্য আৰু বিজ্ঞান শাখাত 100% উত্তীৰ্ণ। কলা শাখাত অভিজিত মৰাণ 95.80%, বাণিজ্য শাখাত ঋতুৰাজ মৰাণ 89.80%, বিজ্ঞান শাখাত দেৱী কাকতি 92.20%, 5গৰাকী ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰত 100কৈ লাভ। উচ্চতৰ মাধ্যমিক ফলাফলত ডিগবৈ RD Senior Secondary School তিনিওটা শাখাতে অৱতীৰ্ণ 445গৰাকী ছাত্ৰ-ছাত্ৰী, 440গৰাকীয়ে প্ৰথম বিভাগত আৰু 5গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ তিনিচুকীয়া জিলাৰ লগতে ডিগবৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। ইপিনে টিংৰাই Senior Secondary School 44গৰাকী ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। প্ৰথম স্থানত 14গৰাকী, দ্বিতীয় স্থানত 12গৰাকী আৰু তৃতীয় স্থানত 18গৰাকী সহ 100% উত্তীৰ্ণ হয়। শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত মুঠ 10গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। প্ৰথম স্থানত 7জন, দ্বিতীয় স্থানত 2জন আৰু তৃতীয় স্থানত 1জন উত্তীৰ্ণ হৈ 100%। সেইদৰে ডিগবৈ সৌম্য বিদ্যাপীঠ, ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰো উত্তীৰ্ণ হাৰ 100%। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে আমি অত্যন্ত সুখী। যদিও আশা কৰি আছিলোঁ ষ্টেট ৰেংক আহিব বুলি, কিন্তু দুৰ্ভাগ্যক্ৰমে এইবাৰ কাউন্সিলে ৰেংকৰ ছিষ্টেমটো উঠাই দিলে। হয়তো কিবা এটা ভাল ভাবিয়ে উঠাইছে, সেইকাৰণে আমি মানি লৈছোঁ। কিন্তু আমি অভাৰঅল ৰেজাল্টত আমি অত্যন্ত সুখী। আমাৰ মুঠ 445জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু 445জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। 440জনে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে আৰু অসমৰ ভিতৰতে ষ্টেট হায়েষ্ট মাৰ্ক সৰ্বোচ্চ নম্বৰ আমাৰ 5জন ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে। তাৰে ভিতৰত ফিজিক্সত 2জনে পাবলৈ সক্ষম হৈছে 100% আৰু বিজনেছ ষ্টাডিজত 3জন ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে 100%। সেইকাৰণে আমি অত্যন্ত সুখী আৰু আশা কৰাৰ দৰে আমি ৰেজাল্ট পাইছোঁ। কষ্ট সাৰ্থক হ'ল যেন লাগিছে। ছাত্ৰ ছাত্ৰীয়েও কষ্ট কৰিছিলে, শিক্ষক শিক্ষয়িত্ৰীয়েও কষ্ট কৰিছিলে, কৰ্তৃপক্ষও কষ্ট কৰিছে। সেইকাৰণে আমি সুখী। মোৰতো নিজৰতো এফৰ্টছৰ লগত স্কুলৰ RD টিচাৰ্ছখিনিও বহুত এফৰ্ট দিছে, লগতে তেখেতে বহুত হেল্প কৰিছে। তেখেতৰ গাইডেঞ্চত মানে বহুত কষ্ট কৰিছে তেখেতলোকৰ লগতো আৰু মোৰো এফৰ্টছ আছিলে, তো সেই তাৰ কাৰণে ৰিজাল্টটো আৰু ভালেই হ'ল। আৰু মোৰ এনেইতো মই কাকো ক্ৰেডিটটো এনেকৈ এজনকতো নাযায়, চবকেতো ক'ব পাৰি। স্কুলে হওক या মোৰ পেৰেণ্টছে হওক, মা দেউতা আৰু গোটেই RD কলেজৰ টিচাৰ্ছ, মোক যোনে শিক্ষা দিলে। দেউতাৰ নাম কি? দেউতাৰ নাম মনোজ কুমাৰ কাকতি আৰু মাৰ নাম লিনি বৰুৱা কাকতি। ডিগবৈৰ পৰা বিনন্দ ৰিপৰ্ট সংবাদ 365।